হয় নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ চচলত আৰু প্ৰতিদিনে দেখিবলৈ পোৱা গৈছে সদৌ অসম 108 মৃত্যুঞ্জয়ৰ যি প্ৰতিবাদ কাৰ্যসূচী ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু যিহেতু আজি চচলত দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ যি প্ৰতিবাদ, আচলতে মোৰ সহযোগী দেখুৱাই আছে এনেদৰে যিহেতু তেওঁলোকে প্ৰতিদিনে দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে। সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সংস্থাৰ যি অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰু অৱস্থান কৰ্মত যিহেতু আমি মন্তব্য ল'বলৈ যত্ন কৰিম। যিহেতু দেখিবলৈ পোৱা গৈছে আপোনালোকৰ চচলত আজি কাঁহী বাতিলৈ প্ৰতিবাদ কৰিব লগা হৈছে। চাওক, আমি প্ৰাপ্য বিচৰাটো আমাৰ পাপ নেকি? আমি প্ৰাপ্য বিচাৰিছোঁ, আমাৰ এইটোতো পাপ নহয়। আমাৰ চাওক, আমাৰ প্ৰত্যেকৰে ল'ৰা ছোৱালী আছে, আমাৰ এখন ফেমিলি আছে, হয়নে নহয়? গতিকে তেনেস্থলত আমি ইয়াত আহি আজি 15 দিন ধৰি এতিয়ালৈকে আমি ধৰ্মঘটস্থলীত আছোঁ। আমি ঘৰলৈ যাব পৰা নাই। আমাৰ ল'ৰা ছোৱালী কি খাব নালাগে নেকি? গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ইয়াৰ পৰাই কৰজৰি প্ৰাৰ্থনা কৰিছোঁ, তেওঁ যেন আমাৰ প্ৰাপ্য, আমাৰ যিখিনি দাবী এইখিনি যাতে সম্পূৰ্ণৰূপে আমাক দি আমি যাতে কৰ্মস্থলীলৈ যাব পাৰোঁ আৰু ৰাইজক যাতে শুশ্ৰূষা কৰিব পাৰোঁ তাকে কামনা কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই ধৰ্মঘটস্থলীৰ পৰাই অনুৰোধ কৰিছোঁ, তেওঁ যাতে আমাৰ এই দাবীসমূহ পূৰ্ণ কৰি আমাক পুনৰ আমাৰ কৰ্মস্থলীলৈ যোৱাৰ কাৰণে অনুমতি দিয়ে। কিয়নো আমি আজি যদিও বা ইয়াত আছোঁ আজি 15 দিন, কিন্তু আমি ৰাইজৰ পৰা আমি কেতিয়াও আঁতৰি থাকিব বিচৰা নাই। আমি ৰাইজক শুশ্ৰূষা কৰিব বিচাৰিছোঁ, কিন্তু আমাৰ আজি প্ৰাপ্য বিচাৰিছোঁ। আমি বেছি বিচৰা নাই, আমি আকাশৰ তৰা বা আকাশৰ জন বিচৰা নাই। আমি বিচাৰিছোঁ যে আমাক অকণমান তেওঁ আমাৰ প্ৰাপ্য দিয়ক। আমি বেছি বিচৰা নাই, আমি যাতে ভালকৈ চলিব পাৰোঁ, আমাৰ ল'ৰা ছোৱালীক যাতে সুশিক্ষিত কৰিব পাৰোঁ, আমাৰ পৰিয়ালখন যাতে ভালকৈ চলাব পাৰোঁ, সেইটোৱে বিচাৰিছোঁ। আমিতো বেলেগ বিচৰা নাই। কিন্তু বেপাৰী বনিয়াক এনেকৈ সুবিধা দি আমাৰ অসমীয়া, আমাৰ খিলঞ্জীয়া মানুহখিনিক তেওঁ কিয় এনেধৰণে আমাক শাস্তি দিব বিচাৰিছে? গতিকে মাননীয় মুখ্যমন্ত্ৰীক পুনৰবাৰ অনুৰোধ কৰিছোঁ, তেওঁ যেন অতি শীঘ্ৰে এই বেপাৰী এই জীৱিকা নামৰ প্ৰতিষ্ঠানটোক আমাৰ ইয়াৰ পৰা আঁতৰাই দি তেওঁ যাতে আমাক হস্তক্ষেপ কৰি লয় আৰু তেওঁলোকক যাতে ইয়াৰ পৰা আঁতৰাই পঠাই আমাক ভালদৰে পৰিচালনা কৰে, তাকে অনুৰোধ কৰিলোঁ। বিচাৰি আনফালে যদি চাব যায় এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা হোৱা নাই বা ব্যক্তিগত খণ্ডৰ যিকোনো ব্যক্তি আছে এখেতসকলৰ যি ঠাই আছে সেই ঠাইত বেলেগ কৰ্মী আচলতে নিয়োগো কৰা হৈছে বৰ্তমানে। নাই, এইটোতো খুব বেয়া হৈছে। আৰু এতিয়া মই শুনামতে যিখিনি কৰ্মী নিয়োগ কৰিছে তেওঁলোকক কোনো প্ৰশিক্ষণ দিয়া নাই। আজি মোক যদি তেওঁলোকে কয় যে গাড়ীখন চলাই দিয়ক, আপোনাৰ হাজিৰা দি, মই চলাই দিম, ডাঙৰ কথা নহয়। কিন্তু যদি ইমাৰ্জেঞ্চি কেছত যিখিনি পেচেণ্ট আহিব তেওঁৰ লগত মই কি কৰিম? সেইখিনি এই যিখিনি মানুহে চলাই আছে তেওঁলোকে যিমান টেকনিকেলি ফিট, তেওঁলোকে যিমান কাম জানে বা তেওঁলোকে যেনেকৈ এজন পেচেণ্টৰ লগত ট্ৰিট কৰে, মই পাৰিম জানো? বা আজি যিকেইজনে চলাই আছে পাৰিব জানো? এইটো বিৰাট ডাঙৰ ভুল কৰিছে। এনেকুৱা ক্ষেত্ৰত যদি ক্ৰিটিকেল কণ্ডিশ্যন হৈ যায় পেচেণ্টৰ মৃত্যু হ'ব। গতিকে মই অসমবাসীক ক'ম 108 ডায়েল নকৰিব এইকেইদিন, কাৰণ তাত যিকেইজন মানুহ থাকিব সেইকেইজনে আপোনালোকক কেতিয়াও শুশ্ৰূষা কৰিব নোৱাৰে। আৰু ছেকেণ্ড কথা, এওঁলোকে যিখিনি দাবী কৰিছে ইমান ডাঙৰ দাবীও নহয়। ইয়াত ইণ্টাৰেষ্টিং, মহিলাক কোনো ধৰণৰ সন্মান কৰা নহয়। মহিলা কৰ্মচাৰী যিখিনি আছে, ইয়াত যিখিনি গাড়ী আছে তো 5 লাখ, 4.5 লাখ, 3.5 লাখ কিলোমিটাৰ চলিছে। গাড়ী চলি থাকিলে তলফালে ৰাস্তা দেখি থাকে, গোটেই পচি গৈছে গাড়ীত AC বিকল। এনেকুৱা ক্ষেত্ৰত যদি গাড়ীখনৰ বিজুতিৰ কাৰণে যদি পেচেঞ্জাৰ ৰোগী এজনৰ কিবা এটা জীৱনক লৈ পেলাই খেল হয়, তেতিয়াহ'লে তাৰ বাবে দায়ী কোন হ'ব? এই যিকেইজন গাড়ীত থাকে তেওঁলোকক মাৰপিট কৰিব, তেওঁলোকক মাৰি পেলাব, এইবোৰ বহুত কথা আছে। আৰু ইয়াত আটাইতকৈ ডাঙৰ কথা হৈ গ'ল, যিটো বাহিৰাগত কোম্পানীয়ে চলাই আছে এওঁলোকক কথা নাই বতৰা নাই তেওঁলোকক নিলম্বন কৰি দিয়ে। আজি ইমান বছৰ তেওঁলোকে কৰি থকাৰ পিছত ইয়াৰ পৰা গৈ বেলেগত কাম কৰিব কি? আৰু নিলম্বন কৰাৰ কিছুমান পদ্ধতি থাকে। এটা ৱাৰ্ণিং দিব, 2টা ৱাৰ্ণিং দিব, কি কাৰণে কৈছে তেওঁক এটা ৰিটাৰ্ণ সোধে। ইয়াত তেনেকুৱা কোনো কথা নাই। যাৰ মন গ'ল তেওঁক উলিয়াই দিলে, যাক মন গ'ল তেওঁক ভৰালে। গোটেই অৰাজকতাৰ সৃষ্টি হৈছে। এই চেগতে মই ক'ম 108টো সম্পূৰ্ণ আমাৰ চৰকাৰৰ অধীনত আনি ল'ব লাগে। যিকোনো বাহিৰা কোম্পানীক ডেফিনেটলি যি চৰকাৰে যাক দি আছে তেওঁলোকে চাব লাগে। এইটো 24/7 হ'ব লাগে, কিন্তু এতিয়া 24/6 হৈ আছে। এটা দিন ইয়াত নচলে, সেই পইচাটো কোনে খাইছে? বা এই গাড়ীবোৰ যে মেইনটেনেঞ্চ কৰিছে নাই কৰা, চৰকাৰৰ নামত পইচা আহিছে নাই, বা চৰকাৰে এইবোৰত চকু ৰাখিছে নাই? যিহেতু এইটো মানুহৰ জীৱন লৈ পেলাই কথা, অসম আৰু অসমৰ নাগৰিকক লৈ পেলাই কথা আছে। কাৰণ
108 কাক লাগে? আমাৰ অসমৰ নাগৰিক অসমীয়া ৰাইজক লাগে। যদি আজি গাড়ী মেইনটেনেন্সৰ কাৰণে অসমীয়া মানুহ এজন ঢুকাই যায় বা অসমৰ ভিতৰত অসমীয়া নাগৰিক এজন ঢুকাই যায়, তাৰ কাৰণে দায়ী কোন হ'ব? গতিকে মই চৰকাৰক আহ্বান কৰিম, এই মানুহখিনিৰ মুখলৈ চাওক। এই মানুহখিনিক চৰকাৰীকৰণৰ অন্তৰত ইহঁতক আনি এওঁলোকক কি লাগে সেইখিনি দিয়ক। বৰ ডাঙৰ তেওঁলোকে ডিমাণ্ডো কৰা নাই, সৰু সৰু ডিমাণ্ড কৰিছে, সেইখিনি ফুলফিল কৰক। যিখিনি অৰাজকতাৰ সৃষ্টি হৈছে সেইখিনি নাইকিয়া কৰক। এওঁলোকৰ লগত এতিয়া সমগ্ৰ আমাৰ মহাসংগঠন আহিছোঁ, আমি এওঁলোকৰ দুখ দৰকাৰ দেখি তো আমিও এওঁলোকৰ লগত যোগ দিছোঁ। যদি চৰকাৰে সোনকালে এওঁলোকৰ লগত নাচায় তেনেহ'লে আমিও তেওঁলোকৰ লগত আন্দোলনত লগ হ'ম, কিয়নো এওঁলোক অসমৰ খিলঞ্জীয়া মানুহ, আৰু খিলঞ্জীয়া যেতিয়া বিপদ হ'ব আমিতো সদায় আছোঁ, আৰু এওঁলোকৰ বিপদ মানে আমাৰো বিপদ। গতিকে মই এইখিনিতে এটা ৰিকুৱেষ্ট কৰিম, সোনকালে এই বিষয়টো চৰকাৰে হস্তক্ষেপ কৰিব লাগে, বাহিৰা কোম্পানীবোৰ আঁতৰাব লাগে, আৰু এই মানুহখিনিক উচিত যিখিনি তেওঁলোকৰ প্ৰাপ্য সেইখিনি দিব লাগে, আৰু এই আন্দোলনটো সোনকালে শেষ কৰিব লাগে। কথাটো সিমান। আৰু এসপ্তাহৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিলে যে যি আচলতে 108 এম্বুলেঞ্চ আছে, সেই এম্বুলেঞ্চত যাত্ৰী কঢ়িয়াই ফুৰিছিল। চাওক, পুলিচৰ মাজত জানো দুৰ্নীতি কৰা মানুহ নাই? শিক্ষকৰ মাজত ৰেপিষ্ট নাই? 100 ইমান ডাঙৰ 3000 নতুনকৈ নিয়োগ কৰা হ'ব পাৰে। এতিয়া বহুত আছে, এওঁলোকক বদনাম কৰিবৰ কাৰণেও কোনোবাই কৰিব পাৰে। মই সেইবোৰ ক্ৰিটিকেল কথাত নাযাওঁ। চাওক, কোনোবাই এটাই বেয়া কৰিলে আমি বেয়াটো কিয় চাব লাগে? এটা আইন আছে, কানুন আছে, তেওঁক পানিছমেণ্ট কৰক। বাকী ইমানবোৰ মানুহে নিজৰ পৰিয়াল চলাই আছে, ভালখিনি কেলৈ নাচায়? কোনোবা এজন মানুহে যাত্ৰী কৰি আছে, তেওঁৰ ওপৰত আইনী ব্যৱস্থা লওক। সেই তেনেকুৱা নাই, বেয়া চবতে আছে, এইটো নকওঁ যে বেয়া নাই। মন্দিৰৰ ভিতৰতো বেয়া আছে, মছজিদৰ ভিতৰতো বেয়া আছে, যদি ধৰ্মস্থানতো বেয়া থাকিব পাৰে। এইবোৰত বেয়া থকাটো বেছি ডাঙৰ কথা নহয়। সেইবোৰ আইন আছে, কানুন আছে, চাব, আঁতৰাই দিব তেওঁলোকক। কিন্তু মূল কথাটো হ'ল এই মানুহখিনি আজি 15 দিন ঘৰ দুৱাৰ এৰি অসমৰ ভিন্ন জেগাৰ পৰা আহি ইয়াত বহি আছে। এওঁলোকক সোনকালে আজৰি কৰিব লাগে, এওঁলোকক নিজৰ জেগালৈ ঘূৰাই পঠিয়াব লাগে, তেওঁলোকৰ যিখিনি প্ৰাপ্য আছে সেইখিনি দি দিব লাগে, আৰু এই বাহিৰাগত কোম্পানীক আঁতৰাই অসম চৰকাৰে নিজৰ অধীনত এই 108টো ল'ব লাগে। তেতিয়া অসমৰ ৰাইজ উপকৃত হ'ব আৰু অসমীয়া থলুৱা মানুহখিনি উপকৃত হ'ব। মই সেইটোৱে ভাবোঁ। আজি আমি অসমৰ খিলঞ্জীয়া মানুহে আজি 15টা দিন অতিক্ৰম কৰিলে আন্দোলন কৰা খিলঞ্জীয়া মানুহখিনিয়ে। যিখন চৰকাৰ দিনত খিলঞ্জীয়া ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত বৃহত্তৰ স্বাৰ্থত চৰকাৰখন থিতাপি লৈছিল, সেই চৰকাৰখনে আজি আমাৰ এই 3000 কৰ্মচাৰীক সময় দিবলৈ সময় নাই। অতি দুৰ্ভাগ্যজনক। আমি তেখেতলোকক আহ্বান কৰিম যে আমি সৰু সৰু ন্যায্য প্ৰাপ্তি কেইটামান দাবীতহে আমি কৰ্মবিৰতিৰ নিচিনা সিদ্ধান্ত ল'বলগীয়া হ'ল। কিয়নো এই বহিৰাগত প্ৰতিষ্ঠানটোৱে বিগত সময়ত যেনেদৰে আমাৰ কৰ্মচাৰীসকলক লুণ্ঠন কৰিছে, অন্যায় অত্যাচাৰ কৰিছে, ৰাইজক যেনেদৰে সেৱাৰ পৰা বঞ্চিত কৰিছে, আৰু আমি যেনেদৰে কাম কৰিম বজাৰ মূল্যৰ লগত যেনেদৰে সামান্যতম বা বজাৰ মূল্যত মিলাকৈ এটা চেলাৰী আমি বিচাৰিছিলোঁ, সেই চেলাৰীটো দিব পৰা তেওঁলোকক অবাঞ্চক। আমাক আজি 6 বছৰ হ'ল এটা ইনক্ৰিমেণ্ট আমাক দিবলগীয়া আছে। আজি 6 বছৰ দিনৰ পৰা তেখেতলোকে ইনক্ৰিমেণ্ট দিয়া নাই। তেখেতলোকে যে বিগত দিনৰ পৰা অসমৰ ৰাইজক সেৱাটো বঞ্চিত কৰি আহিছে, একমাত্ৰ নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে এই সেৱাটো তেখেতলোকে ইয়াত থিতাপি লৈ আছে। আমি বিগত সময়ৰ পৰা অসম চৰকাৰ, স্বাস্থ্য বিভাগ, শ্ৰম বিভাগৰ সকলোকে দাবী জনাই আহিছিলোঁ যে এই কোম্পানীটোৱে অসমৰ ৰাইজক সেৱাৰ স্বাৰ্থত অহা নাই, অকল নিজৰ ব্যক্তিগত মুনাফা, নিজৰ পকেট গৰম কৰিবৰ কাৰণেহে অসমত ব্যৱসায় কৰিছে। বাৰে বাৰে অসম চৰকাৰক তেখেতলোকৰ ফুফুলা স্বৰূপটো উদঙাই দিয়া হৈছিল, আৰু আমাৰ কৰ্মচাৰীসকলক যেনেদৰে অন্যায় অত্যাচাৰ কৰিছিল, আৰু আমাৰ যিখিনি সমস্যা আছিল এই সমস্যা সমাধানৰ ক্ষেত্ৰৰ কাৰণে চৰকাৰক বাৰম্বাৰ আমি অৱগত কৰি অহাৰ পিছতো আমাৰ সমস্যা সমাধান নোহোৱাৰ ফলত যোৱা 1 তাৰিখৰ পৰা আমি কৰ্মবিৰতি ল'বলগীয়া হ'ল। কিন্তু অতি পৰিতাপৰ বিষয়, আজি খিলঞ্জীয়া মানুহখিনি আজি 15 দিন ধৰি এই চচলতে ফুটপাথতে খাই বৈ থাকিবলগীয়া হৈছে, শুই থাকিবলগীয়া হৈছে। চৰকাৰখনক আহ্বান কৰিছোঁ, আমি খিলঞ্জীয়া হয়, আপুনি খিলঞ্জীয়া মানুহৰ ৰক্ষণাবেক্ষণ স্বাৰ্থত অসমত থিতাপি লৈছিল বা অসমত চৰকাৰ গঠন কৰিছিল, আপুনি আমাক সহযোগিতা কৰাটো, আমাক ন্যায্য প্ৰাপ্তি অধিকাৰ প্ৰদান কৰা আপোনাৰ দায়িত্ব আৰু কৰ্তব্য বুলি আমি ভাবোঁ। আপুনি যেতিয়ালৈকে এই কোম্পানীটোক হস্তক্ষেপ নকৰিব আৰু যেতিয়ালৈকে আমাৰ সমস্যা সমাধান নকৰিব, আমি অনিৰ্দিষ্টকাললৈ তেতিয়ালৈকে এনেদৰে এই চচলতে প্ৰতিবাদ কৰি যাম। আৰু আপোনাক আহ্বান কৰিছোঁ, অতি শীঘ্ৰে
যিহেতু এই প্ৰতিষ্ঠানটোক এনেদৰে আমাৰ কৰ্মচাৰীসকলক প্ৰতিবাদ কৰাৰ কাৰণে বহিষ্কৃত কৰাৰ কাৰণে অতি দুৰ্ভাগ্যজনক হয়তো আপোনাক এই প্ৰতিষ্ঠানটোৱে আৰু NSMৰ MD বিভাগে আপোনাক বিপথে পৰিচালনা কৰিছে বা আমাৰ বিষয়ে ভুৱা প্ৰচাৰ কৰিছে বুলি আমি অৱগত কৰিছোঁ এই প্ৰতিষ্ঠানটোক এটা বিভাগে হয়তো এনেদৰে লুণ্ঠন কৰিবৰ কাৰণে বৰপিয়া পাদিছে সেয়েহে মহোদয় আপোনাক অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে আপুনি যদি বিচাৰে ইনকুৱাৰী কৰি এই ফোপোলা স্বৰূপটো উদঙাই ল'ব পাৰিব আৰু আপোনাক অনুৰোধ জনাইছোঁ আমাৰ কৰ্মচাৰীসকলক ন্যায্য প্ৰাপ্তি অধিকাৰ সাব্যস্ত কৰি পুনৰ ৰাইজৰ মাজত সেৱা প্ৰদান কৰিবলৈ আগবঢ়াই দিয়ে ধন্যবাদ